গোলকগঞ্জত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নকল সোণৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযানত জব্দ কৰিলে বৃহৎ পৰিমাণৰ নকল সোণৰ সৈতে আটক কৰিলে এজন সৰবৰাহকাৰী। উল্লেখযোগ্য যে প্ৰাপ্ত তথ্য মতে কালি নিশা 9 মান বজাত এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতাৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটি দলে উত্তৰ ৰায়পুৰৰ 70 নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিম্নমান ফ্লাইঅভাৰৰ তলত চলাইছিল অভিযানত ধুবুৰীৰ পৰা কোচবিহাৰ অভিমুখী যাত্ৰীবাহী বাছ গাড়ীৰ পৰা নিজামুদ্দিন ফকিৰ নামৰ এজন ব্যক্তিক আটক কৰি তালাচী চলাই ব্যক্তিজনৰ পৰা 700 গ্ৰাম নকল সোণ উদ্ধাৰ কৰাৰ লগতে 70 টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। আপনার নাম? নিজামুদ্দিন কি? ফকির। আপনার দেউতার নাম? ঘর ক'ৰ পৰা আহি আছে? এটা ক'ত যাব? কলকাতা। লগত কি আছে? লগত একটা পেতলের ডালা আছে। হ্যাঁ, পেতলের ডালা। পিতলের দাল। এইটো কি কৰিব? ওটা আর কি পেতলের ডালা। এইটো কিহৰ কাৰণে আনিছে? ওটা আমরা তাবিজ কবজ বানা বিক্রি। আপুনি কি কাজ কৰে? আমরা এই যে তাবিজ কবজ বিক্রি করি। কিহৰ তাবিজ বিক্ৰী কৰে? এটা এই যে পেতলের তাবিজ, সাত ধাতুর তাবিজ বিক্রি করি। না আপুনি কি কাম কৰে? তাবিজ যে বিক্ৰী কৰে কিহৰ কাৰণে? ওটা অশ্ব বেমার, কুটি বেমার। ডক্টৰ নেকি আপুনি? না করবেজি। হ্যাঁ, করবেজি করি। করবেজি।